হয় সমীৰণ চাওক, যিহেতু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন চমুকৈ IOCL নিবিদাৰ সময়সীমাৰ ক্ষেত্ৰত যি বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত উত্তৰ পূৰ্বাঞ্চলৰ 7টা ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে মঙলবাৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰিছে, যাৰ কাৰণে সমগ্ৰ উত্তৰ পূব ভাৰতত এক বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তিনিচুকীয়াৰ মাকুমস্থিত গোপনাৰীৰ যিটো LPG বটলিং প্লাণ্ট তাত উপস্থিত আছোঁ। আৰু ইতিমধ্যে মঙলবাৰৰ পৰা এই বটলিং প্লাণ্টৰ সকলো কাম কাজ স্তব্ধ হৈ আছে। ইয়াত বহু সংখ্যক লোক আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে এই ধৰ্মঘটৰ আঁৰৰ কাৰণ কি আৰু IOCL কৰ্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ বৈষম্যমূলক আচৰণ গ্ৰহণ কৰিছে মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু আপোনালোকে মঙলবাৰৰ পৰা বটলিং প্লাণ্টৰ যিবিলাক ট্ৰান্সপৰ্টাৰ যিবিলাক কাম কাজ সকলো স্তব্ধ কৰি ৰাখিছে, এই কাৰণটো কি কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হ'ল? কাৰণটো হ'ল মূলতে আমাৰ যিটো টেণ্ডাৰ বৰ্তমান তেখেতসকলে পাব্লিছ কৰিলে, যিটো টেণ্ডাৰ ফ্লটিং কৰিলে, এই টেণ্ডাৰটোত বৰ্তমান প্ৰেজেণ্ট ৰেটতকৈ বহুগুণে বিলৰ ৰেট এটা তেখেতসকলে ইয়াত আমাক দিছে। আৰু এইটো ৰেট আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। আৰু এইটো আমাৰ চাব গ'লে এইটো 2011 চনৰ এইটো আমাৰ ৰেট এটা তেখেতসকলে আমাৰ পাব্লিছ কৰি টেণ্ডাৰটো পাৰ্টিচিপেট কৰিবৰ কাৰণে তেখেতসকলে আমাক বাইফৰ্চ কৰাৰ নিচিনা কৰি আছে। এইটো আমাৰ 2018 চনৰ পৰাই আমাৰ এই ইছ্যুটো চলি আছে। ইয়াৰ ছেকেণ্ড মূলতে হ'ল আমাৰ যেতিয়া 2019 চনত আমাৰ জিঅ' আৰ্টিকেম এটা তেখেতসকলে আমাৰ কৰিলে, ইনক্ৰিমেণ্ট কৰিলে। যে জিঅ' আৰ্টিকেমটো হ'ল যে যিটো ছেটেলাইটৰ যোগেদি এটা ৰোড মানে তেখেতসকলে মেজাৰমেণ্টটো দেখাই কিনে আমাৰ ফিজিকেল ৰাস্তাত যিখন আমাৰ গাড়ীবোৰ যায়, সেই ফিজিকেল যোৱাটোতকৈ বহুগুণে কম। একচুৱেলি তাৰ পৰা আমাৰ যিমানখিনি আজি লছ হৈ আছে সেই পইচাখিনি তেখেতসকলে আমাৰ যোৱা এই ডিচেম্বৰ মাহৰ ভিতৰতে তেখেতসকলে আমাক ক্লিয়াৰ কৰি দিম বুলি ডিউজখিনি পে'মেণ্ট যিমান আছে আমি ডিউজখিনি ক্লিয়াৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিলে। আৰু এই প্ৰতিশ্ৰুতিত আমাৰ অসম গভৰ্ণমেণ্টৰ সাক্ষাৎ আছিলে, আমাৰ IOCL কৰ্তৃপক্ষৰ CGM আৰু আমাৰ ট্ৰেন্সপৰ্টাৰ নৰ্থ ইষ্ট LPG পেক ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ আমাৰ বিষয়ববীয়াসকল আছিলে। আৰু সকলোখিনি থকাৰ পৰিপ্ৰেক্ষিতত এখন আমাৰ মাইনোট চল, এই মাইনোটছকো তেখেতসকলে গ্ৰাহ্য কৰা নাই। আৰু ইয়াৰ অভাৰটেক কৰি তেখেতসকলে আমাৰ টেণ্ডাৰটো পাব্লিছ কৰিলে। আৰু ইয়াতে আৰু এটা কথা তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ মাইনোট চল যে আমি যেতিয়ালৈকে আপোনালোকৰ ডিউজখিনি আৰু যেতিয়ালৈকে ৰেটটো প্ৰেজেণ্ট ৰেটতকৈ 15% বঢ়াই নিদিওঁ আৰু এইখিনিৰ ওপৰত সমগ্ৰ এখন মানে ভাল এখন মিটিং এখন কল কৰিম আৰু এই মিটিঙতে আমি সিদ্ধান্ত ল'ম, সিদ্ধান্ত মৰ্মে আপোনালোকৰ পৰৱৰ্তী পৰ্যায়ত টেণ্ডাৰটো ফ্লটিং কৰিম বুলি তেখেতসকলে আমাক মাইনোটছ কৰিছিলে।